নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ আপোনাৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 6ৰ অসমীয়াৰ পাঠ নং 2 লংকাৰ সম্বাদ কি। ইয়াৰ যি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি এইটো ভিডিঅ'তে আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে আমাৰ ক নম্বৰ প্ৰশ্নটো দি আছে যে ওচৰা ওচৰিকৈ থকা গাঁও দুখনৰ নাম কি কি। ইয়াৰ উত্তৰটো লিখিম যে ওচৰা ওচৰিকৈ থকা গাঁও দুখনৰ নাম হ'ল বেনাৰগাঁও আৰু কুমাৰীগাঁও। খ নম্বৰ প্ৰশ্নটো দি আছে যে বান্দৰবিলাক ৰামৰ লগত ক'লৈ গৈছিল। ইয়াৰ উত্তৰটো লিখিম যে বান্দৰবিলাক ৰামৰ লগত লংকালৈ গৈছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নটো দি আছে লংকাৰ সম্বাদ কি। পাৰ্টি দৰাখৰীয়া কোন আৰু কইনাখৰীয়া কোন আছিল। ইয়াৰ উত্তৰটো লিখিম যে দৰাখৰীয়া আছিল বেনাৰগাঁও আৰু কইনাখৰীয়া আছিল কুমাৰীগাঁও। খ নম্বৰ প্ৰশ্নটো যে হনুমানক ক'ত বান্ধি থৈছিল। ইয়াৰ উত্তৰটো লিখিম যে লংকাপুৰীলৈ সোমোৱা বাট ঘৰতে বীৰ হনুমানক বান্ধি থৈছিল। ঙ নম্বৰটো যে বেনাৰগড় ডেকাজনে লংকালৈ যাওঁতে লগত কি কি লৈ গৈছিল। ইয়াৰ উত্তৰটো লিখিম যে বেনাৰগা ডেকাজনে গালৈ যাওঁতে লগত পিঠাগুড়ি আৰু আঠিয়া কল কেইটামান লৈ গৈছিল। তাৰপিছত আমাৰ 2 নম্বৰ প্ৰশ্নখিনি কৈছে যে 3-4টা বাক্য হোৱাকৈ উত্তৰ লিখে। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো দি আছে যে ক নম্বৰটো কুমাৰী গঞ্জাহঁতে বেনাৰগাঁওহঁতক কিয় বাট ভেটি ধৰিছিল আৰু কি প্ৰশ্ন কৰিছিল। ইয়াৰ উত্তৰটো লিখিম যে ওচৰা ওচৰিকৈ হ'লেও বেনাৰগাঁও আৰু কুমাৰীগাঁও দুখনৰ মাজত মিল নাছিল। সদায় ইখনে সিখনৰ আৰু সিখনে ইখনৰ নানা বদনাম কৰি থাকে। গতিকে বিয়াখন ঠিক হোৱাত বদনাম কৰাৰ আৰু এটা সুযোগ পোৱা বুলি ভাবি আৰু দৰাখৰীয়া বেনাৰগাঁৱৰ মানুহৰ লগত কন্দল কৰিবৰ মনেৰে বেনাৰগঞ্জাহঁতক কুমাৰগঞ্জাহঁতে বাট ভেটি ধৰিছিল আৰু লংকাৰ সম্বাদ কি বুলি বেনাৰগাঁওহঁতক প্ৰশ্ন কৰিছিল। খ নম্বৰটো যে বেনাৰগঞ্জা ডেকাজনে লংকালৈ যোৱাৰ কাৰণ কি বুলি কৈছিল। ইয়াৰ উত্তৰটো লিখিম যে কেনাগা ডেকাজনৰ খোৱা পিন্ধাত বৰ কষ্ট, এসাঁজ খাই এসাঁজ লঘোণে থাকিব লাগে। তেওঁৰ ঘৈণীয়েকে পৰামৰ্শ দিলে যে লংকাখন সুবৰ্ণৰ, গতিকে লংকালৈ গৈ এচপৰা সোণ আনিলেই তেওঁলোকৰ সুকষ্টৰ অন্ত পৰিব হেনো। ঘৈণীয়েকৰ এই পৰামৰ্শ অনুসৰিয়ে বেনাৰগঞ্জা ডেকাজনে লংকালৈ গৈছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে হনুমানে বেনাৰগা ডেকাজনক দেখা পাই কি কোৱা বুলি ডেকাজনে কৈছিল। ইয়াৰ উত্তৰটো লিখিম যে বেনাৰগঞ্জা ডেকাজনক দেখা মাত্ৰকে আদৰ সাদৰকৈ মাতি বীৰ হনুমানে কৈছিল যে নৰলোক তথা প্ৰভু ৰামচন্দ্ৰৰ দেশৰ পৰা তেওঁলোক যোৱা দেখি বৰ সন্তোষ পাইছে। হনুমানে কিদৰে ডিঙিত শিকলিৰ বান্ধলৈ দুৰ্দশাৰে দিন অতিবাহিত কৰিছে সেই দুখৰ কথা বেনাৰগঞ্জা ডেকাজনে যেন উভতি গৈ তেওঁৰ দেশৰ প-নাতিহঁতক কয়গৈ। পিছে ইয়াৰ উত্তৰত বেনাৰগঞ্জা ডেকাজনে হনুমানৰ পনাতিহঁতক কেনেকৈ চিনি পাব বুলি কোৱাত হনুমানে ক'লে যে ডেকাজন যেতিয়া লংকাৰ পৰা উভতি যাব তেতিয়া তেওঁৰ প-নাতিহঁতে নিজেই লংকাৰ সম্বাদ কি বুলি সুধি নিজৰ পৰিচয় দিব। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে খ নম্বৰটো যে কুমাৰীগাঁৱৰ ডেকাহঁতক কিয় জয় পৰিছিল। ইয়াৰ উত্তৰটো লিখিম যে কুমাৰীগাঁৱৰ ডেকাহঁতে বেনাৰগঞ্জাসকলক লংকাৰ সম্বাদ কি বুলি সুধি প্ৰকাৰান্তৰে বান্দৰ বুলিছিল। বেনাৰগঞ্জাসকল এই প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰিব বুলি ভাবি তেওঁলোক উল্লসিত হৈছিল। কিন্তু বিয়াৰ সভাস্থলীত সকলোৰে আগত বেনাৰগড় ডেকাজনে অতি বুদ্ধিদীপ্তভাৱে লংকাৰ সম্বাদ দি ওলোটাই কুমাৰীগাঁৱৰ ডেকাহঁতকহে বান্দৰ সজোৱাত সিহঁতে লাজ পাই জয় পৰিছিল। ঙ নম্বৰ প্ৰশ্নটো দি আছে যে লংকাৰ সম্বাদ কি। পাঠৰ পৰা কি বুজিলে চমুকৈ লিখে। ইয়াৰ উত্তৰটো লিখিম যে লংকাৰ সম্বাদ কি। পাঠৰ পৰা বুজা যায় যে অনাহতক কাজিয়া পেচাল কৰি লাভ নাই। নিজৰ বুদ্ধিমত্তাৰ জোখ নজনাকৈ আনৰ বুদ্ধিমত্তা জুখিব যোৱাটো অনুচিত, নহ'লে কেতিয়াবা লাজত পৰিব লগা হ'ব পাৰে। ইয়াৰ উপৰি পাঠৰ পৰা আৰু বুজা যায় যে মানুহক কথা বাদ দি কথা ৰাখিব লাগে। বেনাৰগঞ্জা ডেকাজনে কুমাৰীগাঁৱৰ ডেকাহঁতক দিয়া কথা মতেই সভাত তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ নিদিয়া হ'লে তাত আৰু এখন অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'লেহেঁতেন। মানুহৰ উপস্থিত বুদ্ধিৰ সততে যে প্ৰয়োজন হয় সেয়াও পাঠৰ
পৰা জানিব পাৰি। উপস্থিত বুদ্ধি থাকিলে যিকোনো বিপদৰ পৰাই হাত সাৰিব পাৰি। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছত 4 নম্বৰখিনি যে ক অংশৰ সৈতে খ অংশ মিলোৱা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে সম্বল ইটো আমি সমলৰ লগত মিলাই দিম। তাৰপিছত সুবৰ্ণ ইটো আমি সনৰ লগত মিলাই দিম। তাৰপিছত ভাণ্ডাৰ ইটো ভঁৰালৰ লগত মিলাই দিম। তাৰপিছত কম্পন কঁপনি, তাৰপিছত সংবাদ খবৰ, স্থিৰ থিৰ এনেকৈ মিলাই দিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছত 5 নম্বৰখিনি যে বাক্য ৰচনা কৰে। ইয়াৰে প্ৰথমটো আমাৰ দি আছে যে নিন্দা কুৎসা ইফালে ইফালে আলহ উল্লহ কৈ প নাতি, তাৰপিছত লখনে ফকে। প্ৰথমটো আমাৰ দিয়া আছিলে যে নিন্দা কুৎসা, এইটো তাৰ অৰ্থ হৈছে যে বদনাম কৰা। এইটো লিখিম যে মানুহক অনাহকত নিন্দা কুৎসা কৰা অনুচিত। তাৰপিছত দি আছে যে ইফালে ইফালে, এইটো তাৰ অৰ্থ হৈছে যে চাৰিওফালে। এইটো লিখিম যে মানুহজনে ইফালে ইফালে চাই কাকো দেখা নাপায় যদুহঁতৰ ঘৰৰ পৰা উভতি আহিল। আলহ উলহ কৈ, এইটো তাৰ অৰ্থ হৈছে যে বৰ আদৰ সাদৰ কৰি। এইটো লিখিম যে ভদ্ৰহঁতৰ ঘৰলৈ যাওঁতে বলাইক ভদ্ৰই আলহ উলহ কৈ নাল ভঙা চকীখনতে বহিব দিলে। তাৰপিছতটো দি আছে যে প নাতি, এইটো লিখিম যে পুতেক বা নাতিনীয়েক। এইটো লিখিম যে সজাই মানুহজনে প নাতিহঁতকৰ কোনো চিন্তা নথকাকৈ সম্পত্তি এৰি থৈ গৈছে। তাৰপিছতটো দি আছে যে লখনে ফকে, তাৰ অৰ্থ হৈছে যে ভকত। এইটো লিখিম যে চহৰৰ পৰা ঘূৰি আহোঁতে নবীনে লখনে ফকে লেবেজান হৈ পৰিছিল। তাৰপিছত 6 নম্বৰ প্ৰশ্নখিনি দি আছে যে আমাৰ বিপৰীত অৰ্থবুজা শব্দ লিখা। ইয়াৰে প্ৰথমটো দি আছে যে দৰা ডেকা স্থিৰ বাট বন্দী বীৰ দেখি। ইয়াৰ উত্তৰকেইটা আমি এনেকৈ লিখিম যে দৰা তাৰ বিপৰীত লিখিম আমি কইনা, ডেকা বুঢ়া, স্থিৰ লৰচৰ, বাট অবাট, বন্দী মুক্ত, বীৰ কাপুৰুষ, দেখি বিদেশী। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 7 নম্বৰখিনি দি আছে যে আমাৰ চমু টোকা লিখা। ৰামায়ণ হনুমান অযোধ্যা লংকা। ইয়াৰ উত্তৰকেইটা এনেকৈ লিখিম যে ৰামায়ণটো লিখিম যে মহাকবি বাল্মীকিয়ে ৰচনা কৰা এখন মহান কাব্যগ্ৰন্থ। ভগৱান ৰামচন্দ্ৰৰ জীৱনক কেন্দ্ৰ কৰি ৰচনা কৰা এই কাব্যখনক আটাইতকৈ প্ৰাচীন ভাৰতীয় কাব্যগ্ৰন্থ বুলি স্বীকৃতি দিয়া হৈছে। সনাতন হিন্দু ধৰ্মৰ লোকসকলে ৰামায়ণক অতি ভক্তিভাৱে চায় আৰু ইয়াৰ আদৰ্শসমূহ পালন কৰিবলৈ যত্ন কৰে। ৰামায়ণত বৰ্ণিত উল্লেখযোগ্য ঘটনাসমূহ হ'ল পিতৃ সত্য পালি ৰামৰ বনবাস, বনবাসৰ কালছোৱাত ৰামৰ পত্নী সীতাক লংকাপতি ৰাৱণৰ দ্বাৰা হৰণ, হনুমান আদি বীৰৰ সহযোগত ৰামৰ দ্বাৰা লংকা যুদ্ধৰ জৰিয়তে সীতাক উল্কাৰ পাছত ৰামৰ দ্বাৰা সীতাক আকৌ বনবাস আদি হেজাৰ হেজাৰ বছৰ ধৰি ৰামায়ণে ভাৰতীয় সমাজ জীৱনক আলোড়িত কৰি আহিছে। এইখিনি লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছিলে হনুমান। এইটো লিখিম যে ৰামায়ণত বৰ্ণিত কাহিনী অনুসৰি হনুমান আছিল ভগৱান ৰামৰ পৰম ভক্ত বান্দৰ। ৰাৱণৰ কবলৰ পৰা সীতাক উদ্ধাৰ কৰা যুদ্ধত বীৰ হনুমান বান্দৰে ৰামক পূৰ্ণ সহযোগ আগবঢ়াইছিল। লংকালৈ যাওঁতে হনুমানৰ নেজত ৰাৱণৰ পক্ষই জুই লগাই দিওঁতে হনুমানে সেই জুইৰে সুবৰ্ণৰ লংকা পুৰি ছাই কৰা বুলি জনা যায়। এইখিনি লিখিলে হৈ যাব। তাৰপিছতো দিয়া আছিলে আমাৰ অযোধ্যা। এইটো লিখিম যে ৰামায়ণত বৰ্ণিত মতে ভগৱান শ্ৰীৰামৰ জন্মস্থান বৰ্তমান উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত। হিন্দু ধৰ্মাৱলম্বী লোকসকলে অযোধ্যা ঠাইডোখৰক বৰ পবিত্ৰ জ্ঞান কৰে। এইখিনি লিখিলে হৈ যাব। তাৰপিছতো দিয়া আছিলে আমাৰ লংকা। এইটো লিখিম যে ভাৰতবৰ্ষৰ গাতে লাগি থকা এখন দ্বীপ ৰাষ্ট্ৰ। ৰামায়ণ মহাকাব্যত এই ৰাষ্ট্ৰখনৰ নাম লংকা হ'লেও বৰ্তমান ইয়াৰ নাম শ্ৰীলংকা। প্ৰবাদ মতে ৰসৰাজ ৰাৱণ লংকাৰ অধিপতি আছিল। শ্ৰীৰামচন্দ্ৰৰ পত্নী সীতাৰ ৰূপ লাৱণ্যত মগ্ন হৈ ৰাৱণে সীতাক অপহৰণ কৰিছিল আৰু ইয়াৰ ফলস্বৰূপে ৰাম ৰাৱণৰ যুদ্ধ হৈছিল। যুদ্ধত ৰামচন্দ্ৰৰ হাতত ৰাৱণৰ মৃত্যু হৈছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে যে আমাৰ ইয়াৰ পিছৰখিনি 8 নম্বৰখিনি যে উদাহৰণ ৰচাই বাকীকেইটা কৰা। ইয়াৰে প্ৰথমটো দিয়া আছে যে আমাৰ দৰাখৰীয়া। এইটো দিয়া আছে প্ৰথমে দৰাখৰ যোগ ইয়া, এইটো হৈছে দৰাখৰীয়া। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে যে যোৰহাট যোগ ইয়া, এইটো আমি এনেকৈ লিখিম যে উত্তৰকেইটা যোৰহাট যোগ ইয়া, এইটো লিখিম আমি যোৰহাটীয়া। গাঁও যোগ অলিয়া, এইটো লিখিম আমি গাঁৱলীয়া। বন যোগ অৰিয়া, এইটো লিখিম আমি বনৰীয়া। নৈৰ পাৰ যোগ ইয়া, এইটো লিখিম আমি নৈপৰীয়া। তাৰপিছত
বাখৰ যোগ উৱা এইটো লিখিম আমি বাখৰুৱা। তাৰপিছত পল যোগ অৰিয়া এইটো লিখিম আমি পলৰীয়া। এনেকৈ বাইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে, ধন্যবাদ।